ডেইলি আপোনালোকে 1500 পৰা 2000 টকা এটা মিনিমাম আপোনালোকে এমাউন্ট এটা ইনকাম কৰিব পাৰিব 10% ডিসকাউন্ট কৰাই দিছে ডিসকাউন্ট থাকিবলৈ হোস্টেল ফ্ৰী হোস্টেল ফ্ৰী আছিল এতিয়া মই এটা মোবাইল খুলিব পৰা হেৰি না আছিল মই খুলিবই নাজানিছিল মই মানে নাজানিছিল একদম স্যার ইমানখিনিলৈকে আগবাঢ়ি গৈছে 15 দিনত এই 15 দিনত এতিয়া মই যেনেতেনে মানে এটা দোকান খুলিলেও ভালকে চলাব পাৰিম এটো সফটওয়্যার মই চলাইছো নহয় এই সফটওয়্যার কিয়ন্তৰ ল্যাপটপত সকলোৰে ল্যাপটপটা ইনষ্টল আছে আচ্ছা ইয়াত মই টিপি যাম কি হয় তাত টিপি যাম স্ক্ৰীনত দেখাইছে বহুত আধুনিক পদ্ধতিৰে কৰে এটো অলপ ওচৰৰ পৰা আহি এফালে জুম আউট কৰি দিবা এটা কিমান দিনৰ পৰা কাম কৰি আছে 5 বছৰ ধৰি কাম কৰি আছে 5 বছৰ তুমি ইয়াত কাম শিকা কিমান দিন হ'ল 14 দিন এতিয়া তোমাৰ দাদাই তোমাৰ লগত পাৰিব নে নোৱাৰিব নোৱাৰে দেখি আছে হয় সকলো ফেচাৰ ইয়াত 10 বছৰ 5 বছৰ পৰা কাম কৰা নহয় হয় নমস্কাৰ আজি আপোনালোকে একদম ধুনীয়া ব্যতিক্ৰমী ভিডিও এটা লৈছো কাৰণ সকলোৱে এটা সপোন থাকে যে পঢ়া শুনা কৰাৰ পিছত কিবা এটা নিজৰ ববেকে কৰাকৈ কিন্তু বৰ্তমান সময়ত এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰে সকলো কিন্তু এতিয়া আমাৰ ইয়াত সব যে এটা চৰকাৰী চাকৰি যদি থাকে তাত 10-20 হাজাৰ নিবনুৱাই থাকে কিন্তু আপুনি নিজা ববেকৈ যদি এটা কিবা এটা কৰে আৰু হেই কৰি পিছতে মাহেকত আপুনি বহুত টকা 60-70 হাজাৰ টকা লাগি ইনকাম কৰিব পাৰিব আৰু ডেইলি 2000 টকা লৈকে আপোনাৰ প্ৰফিট হ'ব মই আজি এনেকুৱা এটা ভিডিও লৈছো যোনটো ভিডিও চোৱাৰ পিছত আপোনালোকৰ বহুতে লাভ হ'ব আৰু আপোনালোকে নিজা ববেকৈ এনেকুৱা এটা কাম কৰিব পাৰিব আৰু মই যত ইনষ্টিটিউটত আইছো আপোনালোকে ইয়াত কি কৰিব পাৰিব বা কেনেকৈ কি কনসেপ্ট গোটেইখিনি A to Z এই ভিডিওটো মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম প্ৰথমে তেওঁলোকৰ ওনাৰ লগত চিনাকি কৰি দিম আৰু তোমালোকে কেনেকৈ এনেকৈ এইফালে দেখিব পাৰিছে একদম সবে শিকি আছে পুৰা একদম দেখিব পাৰিছে এইফালে আৰু এইফালে পুৰা শিকি আছে কাৰণ সব নিজৰ ঘৰৰ ওচৰতে যদি একদম এনেকুৱা মোবাইল ৰিপেয়াৰিঙৰ আপোনালোকে কাম এটা কৰে কৰাৰ পিছত যদি একদম মাহেকত আপোনালোকে বহুত টকা এটা উপাৰ্জন কৰিব পাৰিব কাৰণ এতিয়া চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰাৰ কোনো প্ৰয়োজন নাই নিজা ববেকে কৰা ববেকে কিবা এটা কৰিব পাৰিব তে প্ৰথমে তেওঁলোকৰ ইয়াত যি ওনাৰ আছে ওনাৰ লগত চিনাকি কৰি দিম আপোনালোকে কেনেকৈ জয়েন কৰিব পাৰিব বা ইয়াত কি ফেচিলিটি শিকোৱা হয় কেনেকুৱা ফিজ হয় বা কেনেকৈ তেওঁলোকৰ শিকোৱাই কি কাম কৰোৱা হয় মোবাইলৰ ওপৰত কিমানখিনি কি কৰে গোটেইখিনি A to Z দেখাবলৈ যত্ন কৰি ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক এতিয়া মই য'ত আছো তাৰ ওনাৰ আছে ওনাৰ লগত প্ৰথমে আপোনালোকক চিনাকি কৰি দিম নমস্কাৰ মোৰ নাম মোহাম্মদ কাসেম আলী আচ্ছা আৰু আপোনালোকৰ এই লোকেশনটো আৰু আপোনালোকৰ ইনষ্টিটিউটৰ বিষয়ে অলপ কৈ দিয়কচোন ইনষ্টিটিউটৰ নাম কি আছিল ইনষ্টিটিউটৰ নাম হৈছে আসাম GSM টিম আচ্ছা আৰু লোকেশনটো আপোনালোকৰ মৰিগাঁও মেইন টাউন প্ৰথম আপুনি বিশাল মেগা মাৰ্টটো পাব আৰু ধৰক আপুনি নগাঁও জালুগুটি ফালৰ পৰা যদি আহে তেতিয়ালে প্ৰথম এম বজাৰটো পাব এটো ক্লাছৰুমটো দেখিছে হয় একদম বহুত ষ্টুডেন্ট হয় এটো মই ষ্টাৰ্ট কৰা 1 বছৰ হৈ গৈছে প্ৰথমতে আমি 2-4 জনকে শিকাইছিলো তাৰ পিছত যেতিয়া ষ্টুডেন্টৰ ৰিকোয়াৰমেন্ট বিলাক বাঢ়ি গলগৈ তেতিয়া আমি অলপ মানে সিটৰ কেপাসিটিটো বঢ়াই দিলো কিন্তু অলৰেডি মই ইউপি টিচাৰ কৰি আহিছো ইউপিত মই টিচাৰ কৰি আহিছো এই দাদাজন যিজন দেখিছে তেওঁলোকে প্ৰথমে ইউপিত তেওঁ টিচাৰ কৰি আহিছে শিকি অহা নাই টিচাৰ কৰি আহিছে টিচাৰ কৰি অহাৰ পিছত নিজা ইয়াত ইনষ্টিটিউট এটা খুলিছে খুলি লৈ পেলাই এনে ধৰণে ষ্টুডেন্ট বিলাকক শিকাইছে যাতে তেওঁলোকেও নিজাববীয়াকৈ কিবা এটা কৰিব পাৰে চাকৰি এটা বহুত বেজাল বহুত একদম চাকৰি থাকে দুটা পোষ্ট থাকে এপ্লাই কৰে 10 যায় কিন্তু আপোনালোকে যদি নিজাববীয়াকৈ কিবা এটা কৰে নিজাববীয়াকৈ হলে নিজে ৰজা আজিকালি ব্যৱসায়টো বহুতে বৰ্তমান যুগত ইম্পৰ্টেন্ট হৈ পৰিছে আৰু বহুত টকা ইনকাম কৰিব পাৰে এনেকৈ যদি ভালকৈ কামটো শিকি লয় আৰু আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ কি কাম শিকোৱা হয় সেইটো বিষয়ে অলপ কৈ দিয়কচোন যিহেতু বহুত দেখিছো কিবা একদম আধুনিক পদ্ধতিৰে শিকোৱা হয় বহুত বস্তুখিনি দেখিছো একদম মেচিনাৰী বস্তুৰ পৰা ধৰি গোটেইখিনি দেখিছো দেখিবলৈ পাই আছে ইয়াত হয় অলপ আমি ওচৰত গৈ দেখাই দিম এটো দেখিছে না মাদাৰবোৰ্ড আচ্ছা দুইটা আইসি খুলি দিছে এটো হল EMMC এটো হল CPU খুলি দিছে তে এও কিন্তু বিগিনাৰ হয় ইয়াত এটা আপুনি যিমান ষ্টুডেন্ট দেখি আছে হয় সকলো ফেচাৰ ইয়াত 10 বছৰ 5 বছৰ পৰা কাম কৰা নহয় হয় এই ফেচাৰ ষ্টুডেন্ট জনে যদি EMMC CPU চাবলৈ পাৰে উঠাই দিছে কিন্তু যিমান বিগিনাৰ আছে হয় তে সিহঁতক আমি টুল বিলাক পুৰা প্ৰফেশনাল দিছো যেটো আপুনি SMD দেখিবলৈ পাইছে আচ্ছা এই SMD তো আপুনি বহুত কম দেখিবলৈ পাব আচ্ছা যিবিলাক আপোনাৰ 10 বছৰ 12 বছৰ পৰা কাম কৰি আছে সিহঁতে এই SMD ব্যৱহাৰ কৰে আনঠাইত আমি প্ৰায় শুনিবলৈ পাইছো দেখিবলৈ পাইছো ৰজিন দিয়ে 10 টকা দামৰ কিন্তু আমি যেটো ফ্লাক্স দিও এটো অলপ কষ্টলি হয় সিহঁতে যিমানে বয়স হৈ গৈছে কাৰোবাৰ 40 বছৰ হৈছে কাৰোবাৰ 35 হৈছে কাৰোবাৰ 18 বছৰ হৈছে নহয় জানো কিন্তু সিহঁতৰ বয়স হ'ব পাৰে সিহঁতৰ নলেজ বহুত থাকিব পাৰে কিন্তু মোবাইলৰ ক্ষেত্ৰত এজন কেচুৱা আচ্ছা তে সাক আপোনালোকে ইয়াত যিমান দেখিছে তেওঁলোকে নতুনকে একদম শিকি সব ফ্ৰেছাৰ তো বিগিনাৰ মানে ষ্টাৰ্টিং কৰিছে যে নিজাববীয়াকৈ কিবা এটা কৰো বুলি তেওঁলোকে ইয়াত আহিছে আহি পেলাই তেওঁলোকে একদম মোবাইল ৰিপেয়াৰিং কৰিব শিকাইছে আৰু তেওঁলোকে পুৰা একদম আধুনিক পদ্ধতি আপোনালোকে ইয়াত দেখিব পাৰিছে একদম কেনেকুৱা সব কি ধুনীয়াকৈ একদম আধুনিক পদ্ধতি মোবাইলৰ বিষয়ে আপোনালোকে A to Z আপোনালোকে শিকিব পাৰিব শিকি আপোনালোকে নিজাববীয়াকৈ কৰিব পাৰিব এহেতক চিনি পায় না পায় আমাৰ ওচৰৰে হয় আমাৰ গাঁৱৰে হয় কোৱা দিব লৈছে এজন দাদা যিজন দেখিছে এজন আমাৰ গাঁৱৰে হয়
যেহেতু মই ইয়াত ভিডিঅ' বনাবলৈ আহিছোঁ আকস্মিকভাৱে লগ পাইছোঁ কিন্তু তেওঁ আমাৰ গাঁৱৰে হয় তে দাদা তুমি ইয়াত কিমান দিনৰ পৰা শিকি আছা মইতো গমেই নাপাওঁ তুমি ইয়াত শিকি আছা মই ইয়াত আহিহে দেখিছোঁ কিন্তু মোৰ আজি 14 দিন মান হ'ল 14 দিন মান হ'ল আচ্ছা তুমি কিমান দিনৰ কোৰ্চটো কৰিছা মই 40 দিনৰ কোৰ্চ কৰিছো 40 দিনৰ ন আচ্ছা 40 দিনৰ মানে কেনেকুৱা কি শিকোৱা হ'ব বস্তু 40 দিনত মানে গোটেই মোবাইল ৰিপেয়াৰিঙৰ পৰা ষ্টাৰ্টিঙৰ পৰা ধৰি লওক বেটাৰী এটা খোলা বা আপোনাৰ চাৰ্জিঙৰ পৰা ধৰি লওক ৰিবলিং কৰা আইচিইউ লগোৱা উঠোৱা মেলোৱা গোটেই মোবাইলৰ ওপৰত মানে মোবাইলৰ এ টু জেড গোটেইখিনি আপোনাক মানে 40 ডেজৰ যিটো কোৰ্চ থাকে সেইটোত মানে ক্লিয়াৰ হৈ যায় ন আচ্ছা তে আপোনালোকে চাওক যদি 40 দিন এটা কোৰ্চ লয় মিনিমাম 40 দিনৰ থাকে নেকি নে কমো থাকে মানে এটা থাকে আমাৰ 15 ডেজৰ যেটো 10 বছৰ 15 বছৰ পুৰা কাম কৰি আছে আচ্ছা কিন্তু তেও মানে কি হয় কিছুমান বস্তু নেজানে কিন্তু নেজানে মানে কাম কৰে কাস্টমাৰ ঘুৰি যায় গৈ ইউটিউব চাই মানে মোবাইল বিলাক ৰিপেয়াৰ কৰে কিন্তু পিছত যেতিয়া ইউটিউবত সলিউশন নাপায় কাস্টমাৰ ঘুৰাই দিব লাগে দাদাই যিটো ফিজত তেওঁলোকে এই ষ্টুডেন্ট খিনিক কৰাই আছে বা ষ্টুডেন্ট খিনিক গঢ় দি আছে সেই ফিজটোত কিন্তু বেলেগে অনলি হাৰ্ডৱেৰ কামটোৱে কৰিব সফটৱেৰ কাম বা বেলেগ এইবিলাক নিশিকায় আচ্ছা আপোনালোকে এতিয়া মানে বৰ্তমান 40 দিনৰ কোৰ্সটো গোটেইখিনি এ টু জেড প্ৰেক্টিকেলি কি কাম সেইবাবে আমি এজন ষ্টুডেন্টক আমি কৈছো যে তোমালোকে পাৰাপকত ল্যাপটপ লৈ আনিবা ল্যাপটপত আমি ইটা চাও মোবাইল আমাৰ যেতিয়া ৰিস্টাৰ্ট প্ৰবলেম আহিব নহয় মোবাইল এটা ৰিস্টাৰ্ট প্ৰবলেম আহিলে হয় আইসি ড্রাই হলেও হয় ব্যাটারি বেয়া হলেও হয় সফটওয়্যার ইস্যু হলেও হয় আমি মোবাইলটোত একো নোৱাৰিলেও হয় মোবাইল এটা সফটওয়্যার কৰিব পাৰিব লাগিব তাক আমি ফ্লেশিং কৰিব পাৰিব লাগিব আমি ৰিস্টাৰ্ট প্ৰবলেমটো সলভ কৰিব নোৱাৰিম কাস্টমাৰ ওপৰতে যাব আলটিমেটলি কাস্টমাৰ ৰিকোয়াৰমেন্টটো কি থাকে মই তোমাক মোবাইল দিছো তুমি মোক বনাই দিয়া এটা তুমি এটা কেনেকৈ বনাবা হেতু তোমাৰ কাস্টমাৰো মানে ৰিকোয়াৰমেন্ট থাকে যে মই মোবাইলটো তোমাক দিছো যেতিয়া তুমি এতিয়া মোক মোবাইলটো বনাই দিয়া এটা কি প্ৰকাৰে বনাবা হেতু তোমাৰ ওপৰত ডিপেন্ড কৰিব হয় হেতু তে এতিয়া মই দুই এজন ষ্টুডেন্টৰ পৰা দুই এটা কথা জানিব বিচাৰো তে এফালে প্ৰথম এফালে এজন আছে এজনে এও কি শিকি আছে বড় অলপ এফালে দেখাই দিয়া ৰিবলিং কৰি আছো আইসি ৰিবলিং কৰি আছা এটো বস্তুটো মানে কেনেকুৱা কি মানে কি হয় আইসি রিবলিং মানে ধৰিলক আমাৰ মোবাইল এটা ড্রাই হৈ যায় গৈ ঠিক আছে প্ৰায় মুঠাত ইনকুৱাৰি আহে যে আপুনি এই 40 দিনত আমাক আইসি কাম শিকাব না হয় তে অলপ আগত আমি দেখাইছো এজন আইসি খুলি দিলা এটো দেখিছে এটো এক হিচাপত ইয়াক কোৱা হয় ইনস্টেন্সিল আচ্ছা ইউনিভাৰ্সাল হয় যেনেকৈ আমি দরজা আৰু খিৰকি বিলাক যে ঢালাই যে কৰে যে প্ৰায় আমি দেখিছো হেতুক আমি ফৰ্মাৰ বুলি কওঁ ইউ যেনেবা ধৰিলক এক হিচাপত আইসি ফৰ্মাৰ আমি বল কিটা বনাও যে হয় হয় তাক আমাৰ নাম দিয়া হৈছে ইনস্টেন্সিল এই ইনস্টেন্সিলৰ সহায়ত আমি আইসি বল কিটা বনাও আৰু আচ্ছা তে তুমি ইয়াত কিমান দিনৰ পৰা কৰি আছে কাম এ শিকি আছে মাৰ্চৰ 10 তাৰিখৰ শিকি আছে ন তে বেছি দিন হোৱা নাই আৰু শিকা মানে 20-15 দিন হৈছে আৰু আচ্ছা তুমি এই কিদিনত কিমানখিনি কাম কৰিছা ভালকে শিকিছা মই যেতিয়ালৈকে আহিছিলো ফাৰ্স্ট প্ৰথম হেৰি হৈছিল তেতিয়া মই এটা মোবাইল খুলিব পৰা হেৰি না আছিল মই খুলিবই নাজানিছিল মই মানে নাজানিছিল একদম সারা ইমানখিনি লকে আগবাঢ়ি গৈছে 15 দিনত এই 15 দিনত এতিয়া মই যেনেতেনে মানে এটা দোকান খুলিলে ভালকে চলাব পাৰিম তে চাওক আপোনালোকে বেছি দিন মাত্ৰ 15 দিন এই দাদাজনে 15 দিন হৈছে এই কাম শিকা কিন্তু ইমানখিনি কাম জানিলে বৰ্তমান যদি এও ভাবে মই নিজাভাৱে এখন দোকান খুলি মোবাইল ৰিপেয়াৰিংৰ চেণ্টাৰ এটা খুলিলো তেও এই 15 দিনতে খুলিব পৰা কেপাসিটি কৰিছে আৰু 40 দিনৰ ক্লাছ হয় হয় আৰু কথাটো হল যে আমাৰ ইয়াত আসাম জিএসএম টিমৰ যেনেকৈ কাম শিকায় মই বহুত ভিডিও চাইছো কিন্তু এনেকুৱা হেৰি শিকায় বৰ্ডত দেখুৱাই দিয়া কিন্তু আমাক ইয়াত প্ৰেক্টিকেলি শিকাই আছে আচ্ছা যেটো আমি প্ৰেক্টিকেলি কৰি দেখুৱাব পাৰিছো ছাৰক হয় 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 তেনেকৈ মানে বহুত মানে ইয়াত বহুত ভাল মানে সাৰ্ভিসটো বহুত ভাল তে চাওক আপোনালোকে বেলেগৰ আপোনালোকে বহুত ইনষ্টিটিউট পাব কিন্তু আপোনালোকে তাত গৈ লবলৈ প্ৰেক্টিকেলি বস্তুটো নহয় মানে নৰমালি অকন ওপৰ শিকাই দিলে মানে বস্তুটো নৰমাল কৰি দিয়ে কিন্তু এটো ডিজিটাল বৰ্ড আছে আচ্ছা ইফালে হয় এটো ডিজিটাল বৰ্ড আছে হয় এতিয়া আমি এক নম্বৰতে লৰা ছোৱালী বিলাকক আমি কি কওঁ যে পাৰাপক্ষত তোমালোকে এটা ল্যাপটপ আৰু ভঙা সিঙা মোবাইল 10টা আনিবা আচ্ছা এতিয়া আমি নতুন থাকো ন নতুন থকা লগে আমাৰ ঠাইত বহু ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ ঠাইত মোবাইল আহিব এটা বিভিন্ন ধৰণৰ যদি আমাৰ ঠাইত মোবাইল আহে আমি নতুন মানুহ এজন দ্বিতীয় দিনে প্ৰথম ইয়াৰ পৰা কাম শিকি গৈ আমি যদি দোকান এখন খুলি দিও মোবাইল এটা যদি আহে এটা মোবাইলটো আমাৰ চাৰ্জিং যদি প্ৰবলেম আহিছে চাৰ্জিং আইচিটো কোন ঠাইত লাগি আছে ক'ব পাৰিম নেকি কিহৰ কাৰণে ক'ব নোৱাৰো যিকোনো বৰ্ডত এই হিচাপত অলপ ইফালে থাকে হয় আমি ইফালে দেখাইছো বাৰু ঠিক আছে এফালে স্ক্ৰিনত দেখাইছে ইয়াত যেটো দেখাইছে এটো স্ক্ৰিনত দেখাইছে বহুত আধুনিক পদ্ধতিৰে কৰে এটো অলপ ওচৰৰ পৰা এফালে জুম আউট কৰি দিবা এটো দেখিছে না এনেকৈ সিল লাগি থাকে এতিয়া আমি ধৰিলক চাৰ্জিং সেকশনটো বনাব লাগে এটা এয়াৰ চাৰ্জিং আইসি টো কোনটো ঠাইত আছে এটো ইয়াক নুঠুৱালৈকে তো আমি গমে নাপাম
সেইভাবে আমি এইটো এটা আমাৰ সফটওয়্যাৰ আছে আচ্ছা এইটো এটা আমাৰ সফটওয়্যাৰ এইটো এটা সফটওয়্যাৰ এইটো এটা সফটওয়্যাৰ আছে আমি এই সফটওয়্যাৰটো যিমান ষ্টুডেন্ট আছে সকলোকে আমি 1 মাহৰ বাবে ফ্ৰী অফ কষ্ট দিছো না ফ্ৰী অফ কষ্ট 1 মাহৰ বাবে আচ্ছা তে সব কিমান সুবিধা দিছে ইয়াত আপোনালোকে দেখিব পাৰিছে একদম ফ্ৰী কেনেকুৱা গোটেইখিনি এটো যে যেহেতু বুজাই দিছে আৰু আপোনালোকে একদম ধুনীয়া কোনো চিন্তা কৰিব লাগে নিশ্চিন্ত মানে আপোনালোকে কৰিব পাৰিব আৰু এটো আপুনি ফ্ৰী অফ কষ্ট আসাম জিএসএম টিমৰ ফালৰ পৰা হয় আমাৰ জিএসএম টিমৰ ফালৰ পৰা এই সফটওয়্যাৰটো আমি 1 মাহৰ বাবে ফ্ৰী দিও এই সফটওয়্যাৰটো সহায়ত তেওঁ এতিয়া এই কোনটো বৰ্ডৰ কোনটো ঠাইত আইসিটো লাগি আছে আচ্ছা একবাৰত ফাইন কৰি পেলাব পাৰিব আচ্ছা সুবিধাটো মানে হেতু হৈছে আৰু মানে আমাৰ ইয়াত মানে এনেকুৱা পদ্ধতিত শিকোৱা হয় একদম ইজি প্ৰসেস আচ্ছা যেনেকৈ ভাতৰ লগত পানীখিনি খাই দিলো নহয় বস তেনে বহুতে ভয় কৰি থাকিব যে মই কেনেকৈ শিকিম যে মোবাইলৰ ৰিপেয়াৰিং কাম বহুত ভিতৰত বহুত যন্ত্ৰপাতি থাকিব বা কিবা কিবি থাকিব এনেকুৱা কথা নহয় কিন্তু দাদা একদম কনসেপ্টটো ক্লিয়াৰ কৰিছে একদম সহজ কৰি দিছে আপোনালোকে একো যদি নাজানে মোবাইলটো যদি আপুনি চলাবহে জানে খোলা মেলা একো নাজানে তেওঁ যদি আপুনি ইয়াত আহে আপুনি একদম A to Z মোবাইলৰ বিষয়ে জানি যাব পাৰিব ইয়াৰ পৰা আৰু যেহেতু দাদাই কৈছে যেহেতু একদম সফটওয়্যাৰ কেনেকুৱা কি হয় গোটেইখিনি কৈছে যেহেতু 1 মান্থৰ কাৰণে ফ্ৰী সফটওয়্যাৰ তেওঁলোকে ৰাখিছে তাত আপোনালোকে বস্তুটো বুজি পাব আৰু বুজি পোৱাৰ পিছত চিন্তা নাই প্ৰথমটো বুজি লোৱাটোহে মানে দৰকাৰী যে কেনেকুৱা কোনটো বস্তুত কি আছে মানে আমাৰ ইয়াত কি হয় হয় এইটো সফটওয়্যাৰ মই চলাইছো নহয় এই সফটওয়্যাৰ সিহঁতৰ লেপটপত সকলোৰে লেপটপত ইনষ্টল আছে আচ্ছা ইয়াত মই টিপি যাম সিহঁতে তাত টিপি যাব আচ্ছা মই আগবাঢ়ি গৈছো নহয় হয় তোমালোকে বিচাৰি পাইছানে হ পাইছো তেতিয়াহে আকৌ মই নেক্সট যাম বলে মই মানে ইয়াত পঢ়াই থাকে আৰু স্ক্ৰিনত তেওঁলোকে তাত মানে কৰি থাকিব সিহঁতে নিজে সিহঁতৰ লেপটপত চলাব মই ইফালে ইয়াত চলাই সিহঁতক দেখাম মানে প্ৰথম ষ্টেপত মই যাম সেকেন্ড ষ্টেপত সিহঁতে যাব আচ্ছা আকৌ মই বেলেগ এটা চেপ্টাৰত গলো নহয় মই আপুনি ফাস্ট কৰি দেব কল কৰিব যে এটো আছো তে তেওঁলোকে যদি কয় ইয়েস তেতিয়াহে নরমালি আমি ইয়াত গলো হয় আপুনি কি মোবাইল চলাই আছে আপোনাৰ পকেটত কি মোবাইল আছে Realme Narzo 10 sir. Realme Narzo 10 Realme Narzo 10 আচ্ছা এটো ইয়াত আমাৰ বহুত কিটা অপচন থাকে হয় যিমান অপচন আছে সকলো অপচনে আমি শিকাও এতিয়া আমি গুছি গলো ইয়াত কি চাৰ্জাৰ ডাটা ওকে এটো খুলি দিয়াৰ লগে লগে হয় আমি দেখিবলৈ পালো যে এইটো আমাৰ চাৰ্জিং আইচিটো ইয়াত লাগি আছে আচ্ছা ইয়াত মানে ফুল মানে ডিটেইলিংত আহি যায় ডিটেইলিংত তেতিয়া আমি মানে এই বোৰ্ডটো যেটো আমি মাদাৰবোৰ্ডটো আপোনাক দেখাই আছিলো ওকে তে সেই হিচাপত মানে এই সেকশনত গৈ এটা আমি যিখিনি জায়গা অলৰেডি দেখা পাই গলো তে লোকেশন হিচাপত আমি ইয়াৰ জগত উঠাই দিলো বস কাম খতম আচ্ছা কেনেকুৱা সহজ পদ্ধতি তেওঁলোকে এইবিলাক কাম কৰিছে চাওক প্ৰথম ইয়াত স্ক্ৰিনত একদম উলিয়াই লৈ সফটওয়্যাৰ উলিয়াই লোৱাৰ পিছতে আপোনালোকে যেতিয়া গম পাব বুজি পাব বস্তুটো কেনেকুৱা কি হয় আৰু তাৰ পিছতে আপোনালোকে তাত গৈ লবলৈ আপোনালোকে ধুনীয়াকে কৰিব পাৰিব আৰু এইফালে অলপ ইয়াক আমি যেনেকৈ ইয়াত গলো নহয় হয় ইয়াত যোৱা পাছত মই ইয়াক জুম কৰিলো এনেকৈ মই ইয়াত দেখিছো নহয় স্ক্ৰিনত ইয়াত আহি থাকিব সিহঁতকো কোৱা হ'ব যে তোমাৰ লেপটপত তুমি এনেকৈ সেম টু সেম দেখিছা কি নাই আচ্ছা সিহঁতে যদি দেখিছা বুলি কয় তেতিয়া আপুনি বস্তুটো বুজাই দিব আৰু তেতিয়া আমি সেই ষ্টেপটো পালোৱে তাৰ পিছত আমি আকৌ নেক্সট ষ্টেপত যাম আচ্ছা আপোনাৰ মানে পুৰা ডিটেইলিংত আৰু সহজ পদ্ধতিৰে সকলোৱে বুজি পাওক যেহেতু আপোনাৰ তাত যিখিনি বৰ্তমান দেখিছো গোটেইখিনি বিগিনাৰে হয় নতুনকে যেহেতু শিকিব আহিছে এজনে ক'লে যে তেওঁ মোবাইলতে শিকিব পৰা নাছিল কিন্তু আপোনাৰ ইয়াত আহি 20 দিনত বা 15 দিনত এটা এখন মানে নিজাববীয়াকৈ দোকান খুলিব পৰা হৈ গৈছে এইফালে অলপ আহক আৰু দুই এজনৰ লগত কথা পাতো 40 ডেজৰ কোৰ্স কি কৰি আছে মই আইসি ৰিবলিং কৰি আছো আইসি ৰিবলিং কৰি আছা না তুমি কিমান দিন হল ইয়াত শিকা মানে 14 দিন হল এতিয়া 14 দিন হল বৰ্তমান তুমি কেনেকুৱা পাইছা 14 দিনত 14 দিনত পুৰা কমফৰ্টেবল পাইছো আৰু না যিমান মানে চাৰ্জিংৰ পৰা যি শিকাইছে সব মানে লগোৱা আইসি ৰিবলিং কৰা সব মানে তুমি মানে 14 দিনতে অলমোস্ট গোটেইখিনি কাম মানে শিকিয়ে পেলাইছা আৰু আচ্ছা তে বৰ্তমান তুমি এটো কি কৰি আছা এটো আইসি ৰিবলিং কৰি আছো আইসি ৰিবলিং কৰি আছা না ব্লেক পেষ্ট আইসি ৰিবলিং কৰি আছো আচ্ছা বহুত একদম বেলেগ তেওঁলোকৰ নিজৰ বাবে বেলেগ কৰি আছে এফালেও কৰি আছে আৰু এফালেও পুৰা কাম কৰিছে এজন তাতেও কিবা এটা কৰিছে দাদা আপুনি কি কৰি আছে বৰ্তমান এটো মই তো আইসি ৰিবলিং কৰি আছো আইসি ৰিবলিং কৰি আছে না আৰু এফালে আপোনালোকে দেখিব পাইছে অলপ এফালে যাম আহক এফালে অলপ আহা এফালে পৰা অলপ দুইফালে দুই এজনৰ পৰা জানিব বিচাৰিম যেফালে এফালে এইখিনি গোটেইখিনি কৰি আছে সব এফালে পুৰা কাম চলি আছে ন মানে কি হয় মানে হয় আমাৰ মানে এটা চেপ্টাৰ চলে আচ্ছা সেই কাৰণে আপোনালোকে গোটেইখিনি আজি একেলগে কৰি আছে আচ্ছা ক্লাস 5 মানে চেপ্টাৰ আজি এটো চেপ্টাৰ আৰু আইসি ৰিবলিং চেপ্টাৰ বৰ্তমান আজি হয় মানে কি হয় প্ৰথমতে আমি ইয়াত অহাৰ লগে লগে হয়
এই ইলেক্ট্ৰিচিটিটো কিহেদি তৈয়াৰ হৈছে আমি লাইট এটা যদি জ্বলিল হয় দুডাল ৱাৰ লাগিল অ হা সেই দুডাল ৱাৰ দি আপোনাৰ লাইটটোতে জ্বলিল কিহৰ কাৰণে জ্বলিল আমি সেইটো শিকাম ওকে ঠিক আছে এতিয়া মই ইয়াত আছো তুমি এইখিনি থিয় হৈ আছা ঠিক আছে ফোন মাৰিছা দিল্লীত কথা শুনি আছে হয় এইটো যাদু নিচিনা নালাগে নে লাগে হা হয় মই সেইটো শিকাম যে কথা তোমাৰ কথাটো কিয় শুনিবলৈ পাই দিল্লীত সেই কনচেপ্টটো সৰুকে কৈ দিয়ক নহলে সেই কনচেপ্টটো মানে কি আমি অকণমান ডিটেইলিঙত অকণমান কনচেপ্টটো কৈ দিওঁ বাৰু হয় আমি যিটো কথা কওঁ আমি কাণেদি যিটো শুনিবলৈ পাওঁ আমাৰ মানুহৰ যিটো শক্তি আছে সেইটো হ'ল আমি 20 চাইকেলৰ পৰা 20 কিলো চাইকেললৈ আমি শুনিবলৈ পাওঁ হয় কথাটো বুজিলে নে যেতিয়া আমি যেতিয়া মাইকত যেতিয়া কথাটো কওঁ মাইকত আমাৰ ভইচটো যায় মাইকে কি কৰে সেই ভইচটোক ইলেক্ট্ৰিক অডিঅ'লৈকে কনভাৰ্ট কৰে সি ইলেক্ট্ৰিক অডিঅ'ত কনভাৰ্ট কৰি তাত আমাৰ এম্প্লিফায়াৰ এটা লাগি থাকে এম্প্লিফায়াৰ কি কৰে আমাৰ যিটো আমাৰ চাইকেলটো থাকে চাইকেলটো আমাৰ মেগাহাৰ্টজ কিলোহাৰ্টজলৈকে সি কনভাৰ্ট কৰি দিয়ে আচ্ছা সেই কনভাৰ্ট কৰাৰ পিছত সেইটো আমাৰ নেটৱৰ্ক সেকশনত যায় যত আমি PAIC বুলি পাওঁ যাক কোৱা হয় পাৱাৰ এম্প্লিফায়াৰ সি কি কৰে তাক আমাৰ মেগাহাৰ্টজলৈকে সি কনভাৰ্ট কৰি দিয়ে সেইটো কাৰণে আমাৰ মোবাইল আমি প্ৰায় কিনিবলৈ পিছফালে আমি দেখিবলৈ পাওঁ 850 হয় 1800 মেগাহাৰ্টজ 2100 মেগাহাৰ্টজ এনেকৈ এটা আমাৰ সিৰিয়েল নাম্বাৰ থাকে যেটো আমি আইনিয়া নম্বৰ বুলি কওঁ তাৰ তলত লিখা থাকে মেগাহাৰ্টজ বুলি কেনে 1800 1900 2000 3500 মেগাহাৰ্টজ থাকে তে এই যেটো আমাৰ PA লাগি থাকে PA কি কৰে এই আমাৰ পাৱাৰটো এম্প্লিফাই কৰে সি কি কৰে মেগাহাৰ্টজটো যেটো ফ্ৰিকুৱেন্সিটো আছে এই ফ্ৰিকুৱেন্সিটো আমাৰ যেটো আমাৰ ওচৰ পাজে যেটো টাৱাৰ থাকে সেই টাৱাৰক দিয়ে সেই টাৱাৰে কি কৰিব মিনি মেইন টাৱাৰলৈকে যাব মেইন টাৱাৰৰ পৰা আকৌ তাৰ আকৌ যেটো ওচৰত টাৱাৰ থাকিব তালৈকে যাব তাৰ পৰা আমাৰ ইউজাৰলৈকে যাব এটা মই ইয়াত কথা কৈছো দিল্লীত লগতে কিয় শুনিবলৈ পায় ইমান স্পিড কিয় হেতু এটা কথা আমি মোবাইলত যিমানখিনি সেকশন আছে নহয় হয় মিলি সেকেন্ডটো আমি বুজি পাওঁৱে সাকে মিলি সেকেন্ড তে আমাৰ মোবাইলত যিমান সেকশন আছে সকলো সেকশন মিলি সেকেন্ডত এক্টিভ হয় এটা সেকশন এটা লাইন মিলি সেকেন্ডত যেটো মিলি সেকেন্ড আমি চকুদি মনিব নোৱাৰিম তাত হয় সেইভাবে আমি মানে এডভান্স হেতু বস্তুটো স্পিড হেতু কাৰণে হয় হেতু কাৰণে স্পিড হয় মই যদি ইয়াত কথা কৈছো দিল্লীত লগতে শুনিবলৈ পায় আচ্ছা তে দাদা মোবাইলৰ বিষয়ে বহুতে যেহেতু জ্ঞান আছে বহুত মানে মোবাইলৰ কেনেকে কনসেপ্ট গুটে কনসেপ্ট খিনি দাদা জানে সেই কাৰণে বুজাইছে আৰু যেহেতু এখন ইনস্টিটিউট এনেকে চলাই থকা ইমান সহজ কথা নহয় আৰু দাদাই বহুত এক্সপেৰিয়েন্সৰ ফালৰ পৰা অলৰেডি কৈছে ইউপি তেওঁ অলৰেডি টিচাৰ কৰি আহিছে বহুত দিন টিচাৰ কৰি অহাৰ পাছতে তেওঁলোকে আহি ইয়াত নিজাববীয়াকৈ এনেকৈ ইনস্টিটিউট খুলি তেওঁলোকে ষ্টুডেণ্টখিনি ধুনীয়াকৈ কৰাই আছে আৰু এইফালে গোটেইখিনি আছে দেখিছো আৰু এইফালে পুৰা আজি ক্লাছটো মানে এটাই ক্লাছ প্ৰত্যেক দিনে এটা ক্লাছ প্ৰত্যেক দিনে এটা ক্লাছ নহয় মানে প্ৰথম দিনা আমি চাৰ্জিং এটা মই নৰমালি আমাৰ যিকিটা টিভি দেখিছে দুইটাতে আমি কেমেৰা ফিট কৰি কেনে প্ৰথমতে মই দেখাও যে চাৰ্জিং পিনটো এনেকৈ উঠাই এনেকৈ লগাব লাগে ঠিক আছে সেই চেপ্টাৰটো মই সিহঁতক প্ৰেক্টিক্যালি দি দিম সেইটো কাৰণে মই কওঁ 10টা মোবাইল লৈ আনিবা আচ্ছা সিহঁতে কি কৰিব চাৰ্জিং পিনটো উঠাব লগাব দাদা চাৰ্জিং পিন লগাব পাৰিম নে পাৰিম হে নোৱাও পাৰিম হা পাৰিম সঁচাকে কিমান দিন হৈছে শিকা আজি 14 দিন হ'ল 14 দিনত তুমি এইখিনি কাম কৰিব পাৰিবা হয় স্যাৰ পাৰিম ঠিক আছে মানে ইমানখিনি আমি আগতেও কৈছো যে আসাম জিএসএম এখনাতি কিন্তু তালি নাবাজে হয় এখনাতি তালি নাবাজে হেতু হয় কথা হৈছে মই আপোনাক যিমানখিনি শিকাইছো আপুনি যদি গুৰুত্ব দিয়ে তেতিয়ালে মোৰ ষ্টুডেন্ট যোনফালি যাব দুবৰিবুন জ্বলাই লৈ যাব আচ্ছা তে ধুনীয়া কথা এটা কৈছে দাদাই যেনেকুৱা ষ্টাইলত শিকায় যেনেকুৱা মেথডত শিকায় আপুনি বেছি দিন নালাগে মানে একদম পাকৈত এটা টেকনিচিয়ান হৈ যাব পাৰিব আৰু একদম নিজাববীয়াকৈ একদম পুৰা ক্লিয়াৰ ভাবে একদম মোবাইলৰ দোকান খুলি ক্লিয়াৰ কৰিব পাৰিব ভিভো মোবাইলত আৰু এমআই মোবাইলত এটো হল স্যামসাং এটা ইয়াত তোমাৰ টানিবলৈ একো নাই এও নাই বিও নাই ওৱানো নাই টু নাই থ্ৰী নাই বুজি পাইছো আমি কথা এটা ইয়াত যদি আমি ইয়াক কি কৰিম টু জাটা ললো বস এনেকা সময় ডাং খুৱাই দিম কথাটো বুজি পাই আছো টু জাটো লম এনেকা সময় ডাং খুৱাই দিম এটা সময় যদি আমি ডাং খুৱাই দিবলৈ যাওঁ বেটাৰী দেখিছো না এটো ব্যাটারি পেপার দেখিছো না এটো এইবিলাক দেখিছো না এটো পেপার এই পেপারটো হৈ গল আমাৰ কি প্লাস আৰু মাইনাস ইয়াত বহুত বেলেগ কিবা না থাকে দেখিছো না এটা হল প্লাস এটা হল আমাৰ মাইনাস এটো হল ব্যাটারি বুজি পালো এটা ইয়াত যদি আমি
ইয়াৰ মানে ইয়াৰ ভিতৰত যিটো কেমিকেল আছে যিটো সেন্টটো আছে বৰ বেয়া এইটো এটো হৈছে আমাৰ কি মোবাইলৰ বেটাৰী বুজি পাইছো না আমি সকলোৱে বুজি পাইছো এটো হল আমাৰ মোবাইলৰ বেটাৰী এটা পেপাৰে দিব প্লাস আৰু এটাই দিব কি মাইনাস ইতিয়া প্লাস এটা মাইনাস যদি আমি ইয়াত টুইজাৰটো ললো ইয়াত এনেকৈ খুমাই দিলো টুইজাৰটো খুমাই গল তেতিয়া কি হৈ যাব ব্ৰাশ হৈ যাব প্ৰায় আমি ইউটিউবত দেখিবলৈ পাওঁ ফেসবুকত দেখিবলৈ পাওঁ বেটাৰী খুলি আছে কি হৈ গল গৈ ব্ৰাশ হৈ গল গৈ এটা আমাৰ ঠাইত যেনকৈ মোবাইল আহিব যেনকৈ ধৰণৰ হক আগত আমি টুইজাৰ দি হানিম তাক টুইজাৰ দি হানিম না হানিম হানিলে কি হ'ব ব্ৰাশ হৈ যাব এটা কথা আমি বুজি পালো যে যিকোনো মোবাইল আহক হ্যাঁ আমি কেতিয়াও তাত টুইজাৰ ব্যৱহাৰ নকৰি টুইজাৰ মানে মেটেল আমি ব্যৱহাৰ নকৰিম কি বুজি পালো মেটেল ব্যৱহাৰ নকৰিম এটো যদি খুলিবলৈ যাও তেনেহলে আমাৰ দুটা নিয়ম আছে এটো হৈছে কি আমি হলো বিগিনাৰ নহয় জানো আমি মোবাইলৰ কাম ষ্টাৰ্ট কৰিছো হে এতিয়া এটো আমি 100 কিমান আছে 80 আছে আৰু হল 100 আছে 120 আছে আমি 100 ত দিলো এটা 100 দিয়াৰ লগে লগে ইয়াত আমি দেখিবলৈ পাইছো ই 31 মাৰি আছে মাৰি আছে না বাহি আছে এটা বাহি থকা মানে নরমালি আমি এটা কাপোৰ যদি ইস্ত্ৰি কৰো তাক যদি আমি বেছি হিট দিও তেতিয়া অলপ সময় পিছতে লাইটটো অফ হয় কিন্তু ইয়াত কি হয় ইয়াত টেম্পারেচারটো ডাইরেক্ট 100 দেখাব মানে লাইটটো বন্ধ নহয় মানে যদি ইয়াত যদি 100 যদি হৈ যায় তেতিয়া হলে এটো আমাৰ মানে 100 ডিগ্ৰী টেম্পারেচার কি হৈছে এটো গৰম হৈছে বুজি পাইছো না পাইছো এটা হাতখন দিছোচোন গৰম আহি উঠি আছে কি নাই উঠি আছে না আৰু গৰম উঠিব বুজি পালো মোবাইলটো যদি আমি ইয়াত ৰাখি দিও তে ইয়াত যদি 100 উঠে মোবাইলটোৱে কিন্তু 100 নলয় ইয়াত 100 উঠিলে এই প্লেটটোহে 100 গৰম উঠিব দাদা বুজি পাই আছো ইয়াত যদি 100 উঠি যায় তেতিয়া আমি মোবাইলটো ইয়াত ৰাখি দিম ৰাখি দিয়া পিছত আমি এনেকৈ হাতখন এনেকৈ মোবাইলৰ ওপৰত দি চাম ওপৰটো আমি গৰম অনুভৱ হৈছে নে মোবাইলৰ ওপৰত বুজি পাইছো কিন্তু যেতিয়া আমি ফোল্ডাৰ বা বেটাৰী যিকোনো বস্তু খুলিবৰ কাৰণে সেপাৰেটৰ ওপৰত দিম আমি প্ৰথম কাম থাকিব বেটাৰীটো ৰিমুভ কৰিবৰ কাৰণে কোৰ পৰা মাদাৰবোৰ্ডৰ পৰা বুজি পালো ইয়াৰ কানেকশনটো আমি কি কৰিম খুলি দিম বুজি পাইছো আমি ধুনিয়া কথা বেটাৰীৰ ভিতৰত কি থাকে আমি তো গম পাইছো হ্যাঁ ভাবিছিলো না আমি বেটাৰীৰ ভিতৰত এনেকুৱা ধৰণৰ বস্তু থাকে কি ভাবিছিলো আমি পাউডাৰ কেমিকেল থাকে না পাউডাৰ কেমিকেল না থাকে এই ধৰণৰ কি থাকে পেপাৰ হে থাকে আৰু লগতে এফালে বহুত আছে আমাৰ এজন দাদা আছে ইয়াৰ পৰা অকমান কথা লম আমি হ্যাঁ ঠিক আছে তে তুমি কিমান দিন হল শিকা মই 14 দিন হল আজি 14 দিন আচ্ছা তোমাৰ দাদা কিমান দিনৰ পৰা কাম কৰি আছে দাদা 5 বছৰ ধৰি কাম কৰি আছে 5 বছৰ তুমি ইয়াত কাম শিকা কিমান দিন হল 14 দিন 14 দিন এতিয়া তোমাৰ দাদাই তোমাৰ লগত পাৰিব নে নোৱাৰিব নোৱাৰে তুমি তে এডভান্স 14 দিনৰ বেছি এডভান্স হৈছে আমাৰ আচ্ছা তে এই যিজন দাদা এই দাদাজনে মাত্ৰ 14 দিন হৈছে 14 দিনতে এনেকুৱা পাকৈত হৈ গৈছে তেওঁ বেলেগতকৈ মানে তেওঁ দাদাজনে অলৰেডি কাম কৰি থাকে 5 বছৰ হৈ গল 5 বছৰ হৈ গল হে 5 বছৰ এক্সপেৰিয়েন্সৰ মানুহজনক এটা বিট কৰিব পৰা হৈছে 14 দিনৰ এই ষ্টুডেন্টজনে তে চাওক দাদা কিমান একদম স্পেশালি আৰু পাকৈত ভাবে একদম কিনকুৱা লাইভ একদম প্ৰেক্টিকেল ভাবে এনেকুৱা কামখিনি শিকায় আৰু এটা কথা লাষ্ট আপোনাক আমাৰ ভিউয়াৰ্সক কম এতিয়া বহুতে আমাৰ ভিডিওটো চোৱাৰ পিছত আপোনাক যোগাযোগ কৰিব যে আমিও এনেকুৱা ধৰণৰ আমি ৰিপেয়াৰিংৰ কাম শিকিম বা আমিও নিজাকৈ কিবা এটা কৰিব বিচাৰো যেটো আপোনালোকক যোগাযোগ কৰিম কেনেকৈ কৰিব পাৰিব বস্তুটো কেনেকুৱা কি কনসেপ্টটো অলপ বুজাই দিয়ক কেতিয়াবা ক্লাছ আৰম্ভ হয় কি এই কনসেপ্টটো কওক অলপ মানে কি হয় আমাৰ হয় নেক্সট আমাৰ এতিয়া যেটো ক্লাছ চলি আছে এটো আমাৰ এপ্ৰিলত শেষ হ'ব এপ্ৰিলত শেষ হ'লে আমি নেক্সট আমাৰ ক্লাছটো আকৌ মে পৰা আমি ষ্টাৰ্ট কৰিম মে ধৰক ফাৰ্স্ট উইকৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব আমি 5 তাৰিখ মানৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব সাগে আচ্ছা 5 তাৰিখ মে 5 তাৰিখ মে মাহৰ 5 তো এটা কৈছে আৰু হেই ফাৰ্স্ট উইকতে হৈ যাব আৰু ফাৰ্স্ট উইকতে হৈ যাব 5 তাৰিখৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব এই ষ্টাৰ্ট হোৱাৰ পিছত তলত আমাৰ যেটো নম্বৰ থাকিব সেই নম্বৰত আপোনালোকে ফোন কৰি সম্পূৰ্ণ ডিটেইলছ আপোনালোকে লৈ ল'ব পাৰিব যে আমাৰ কিমান তাৰিখৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব কি হ'ব ফাইনেলটো আপোনালোকে সেই নম্বৰত ফোন কৰিলে সম্পূৰ্ণ ডিটেইলছও চাই যাব পাৰিব এই ডিটেইলছ
সম্পূৰ্ণ ডিটেইলছ ল'বলৈ পাৰিব আৰু তাৰ মাজতে আমাৰ যিটো ক্লাছ ৰানিং থাকিব যদি কোনোবা ওচৰৰ পাজৰৰ থাকে 10 কিলোমিটাৰ 15 কিলোমিটাৰ 20 কিলোমিটাৰ দূৰৰ যদি কোনোবাই যদি ভিডিঅ'টো চাই আপোনাৰ যদি চাই যদি কয় নাই মই ক্লাছটো জইন কৰিম বা মই ক্লাছ একবাৰ ভিজিট কৰি চাই লওঁ মানে কিছুমানে চাওক এতিয়া আপোনালোকে এডমিশ্যন লোৱাৰ আগত নিজে এবাৰ চাই যাব বিচাৰে এইটো চাই যাব পাৰিব মানে ৰানিং ক্লাছতো সোমাই কেনে ষ্টুডেণ্টৰ পৰা যিকেইজনে কাম কৰি আছে সিহঁতৰ পৰা ফিডবেক ল'ব পাৰিব তে চাওক আপোনালোকে যদি ভাবে এতিয়াই যে ময়ো এনেকুৱা ধৰণৰ কাম শিকিম বা এনেকুৱা ধৰণৰ মোবাইল ৰিপেয়াৰিঙৰ কাম শিকিম তেনেহ'লে আপোনালোকে এডমিশ্যন লোৱাৰ আগত এবাৰ ভিজিট কৰক যদি আমাৰ তেওঁলোকৰ মৰিগাঁও একদম মেইন টাউনতে আছে আপোনালোকে ফাৰ্ষ্ট এবাৰ ভিজিট কৰক যিহেতু ষ্টুডেণ্টবিলাকে পুৰা কাম কৰি আছে শিকি আছে নিজাববীয়াকৈ এটা সুধি লওক যে এওঁলোকক আহি সোধক যে আপোনালোকে কেনেকুৱা কাম শিকিছে বা ভাল পাইছেনে নাই বা আপোনালোকে কিমান দিনৰ কোৰ্চ কিন্তু এপচেপ্টাৰ গোটেইখিনি আপোনালোকে শিকি লওক শিকি লোৱাৰ পিছত তাৰপিছত এওঁৰ লগত কথা পাতি যে ভাবে যদি মই এডমিশ্যন লওঁ তেনেহ'লে ল'ব পাৰিব তে এতিয়াই আপোনালোকক লাষ্ট এটাই কথা ক'ম স্ক্ৰীনত যিটো নাম্বাৰ ওলাই আছে আপোনাৰ নাম্বাৰটো দিয়া থাকিব স্ক্ৰীনত সেই নাম্বাৰটোত ফোন কৰিলে আপোনাক যেতিয়া ফোন কৰিব আপুনি গোটেই কথাখিনি আমাৰ ষ্টুডেণ্টক বুজাই দিব যে কনচেপ্টটো কেনেকুৱা কি এডমিশ্যন কেনেকৈ ল'ব পাৰে বা এডমিশ্যন ফিজ কিমান সেইটো বাৰু আমি ভিডিঅ'ত উল্লেখ নকৰোঁ আপোনালোকক পাতি ল'ব ধুনীয়াকৈ আৰু সেইটো ধুনীয়াকৈ পাতি মেলি লোৱাৰ পিছত কেনেকৈ কি কৰিব লাগে বা কেনেকৈ কি কিবা যেনেকুৱা যি এপচেপ্টাৰ আৰু সেইখিনি আপোনালোকে বুজাই দিব বুজাই দিয়াৰ পিছতে আমাৰ ইয়াত ভিজিট কৰিলে আপোনালোকে ধুনীয়াকৈ কামখিনি শিকাই একদম ভাল পাকৈত একদম প্ৰফেচনেল টেকনিচিয়ান এজন আপুনি বনাই দিব লাগিব কিন্তু আমাৰ ভিডিঅ' চাই আহিলে মানে কথাটো কি হৈছে আমাৰ ইয়াত আৰু এটা মাজতে এটা কথা কৈ দিওঁ মই ঠিক আছে কওক প্ৰথম যি 10জন ষ্টুডেণ্টে বুকিং কৰাব অ'কে 10% ডিছকাউণ্ট থাকিব এডমিশ্যনৰ ফাৰ্ষ্ট আপুনি দেৰি নকৰিব কাৰণ ফাৰ্ষ্ট যিজন মানে 10 ষ্টুডেণ্টে আপোনালোকে ইয়াত এডমিশ্যন ল'ব তেওঁলোকৰ 10% ডিছকাউণ্ট কৰাই দিছে ডিছকাউণ্ট থাকিব আৰু যিকেইজন দূৰৰ পৰা শিকিবলৈ আহে দূৰৰ পৰা আহে থাকিবলৈ হোষ্টেল ফ্ৰী আপোনালোকে ইয়াত যদি আপোনালোকে ইনষ্টিটিউটত আহি কাম শিকিব আহে তেনেহ'লে হোষ্টেলো ফ্ৰী কৰি দিছে যিহেতু দূৰৰ পৰা আহিলে তেওঁলোকে ভাবে 40 দিনৰ কাৰণে আহিম আৰু এক্সট্ৰাকৈ ৰুম ল'ব লাগিব কিবা ল'ব লাগিব এইবিলাক কোনো চিন্তা কৰিব নালাগে আপোনালোকক ডাইৰেক্ট সম্পূৰ্ণ ফ্ৰী কৰি দিছে আহক আহি ফ্ৰীতে থাকক থাকি এনেকৈ একদম ধুনীয়াকৈ আপোনালোকে মোবাইল ৰিপেয়াৰিঙৰ কামখিনি কৰক কৰি ল'বলৈ আপোনালোকে নিজাববীয়াকৈ এটা ভাল ব্যৱসায় কৰক য'ত আপোনালোকে মাহেকত 50, 60, 70 হাজাৰ টকালৈকে ইনকাম কৰিব পাৰিব ষ্টাৰ্টিঙত মাত্ৰ ষ্টাৰ্টিঙৰ কথা কৈছোঁ পাছত আপোনালোকে আৰু কৰিব পাৰিব আৰু ডেইলি আপোনালোকে 1500 পৰা 2000 টকা এটা মিনিমাম আপোনালোকে এমাউণ্ট এটা ডেইলি ইনকাম কৰিব পাৰিব তে এতিয়াই আহক দেৰি নকৰিব স্ক্ৰীনত নাম্বাৰ ওলাইছে স্ক্ৰীনত ওলাই থকা নাম্বাৰ যোগাযোগ কৰক যোগাযোগ কৰি আহি আপোনালোকৰ এনেধৰণে আপোনালোকে ইয়াত আহি একদম ধুনীয়াকৈ টেকনিচিয়ান কামখিনি মোবাইলৰ বিষয়ে একদম A to Z জানি কাম শিকি লওক তে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানেই আছিল আপোনালোকৰ যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত এটা স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে এই নাম্বাৰত কল কৰি তেওঁলোকক যোগাযোগ কৰিব তে আজিলৈ ইমান আছিল ধন্যবাদ